হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত শুভকামনা থাকিল। আৰু আজি আমিও যাম। আমাৰ ওচৰতে শিৱ মন্দিৰ আছে, তো তাতে পাতিছে অলপ ডাঙৰকৈ, তাতে যাম সন্ধিয়াকৈ। যিহেতু 7টা বজাত পূজা হ'ব বুলি লিখা আছে, যোনটো নিমন্ত্ৰণী পত্ৰ তাতে। তো সেই গতিকে আৰু আজিৰ দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়, কিয়নো আজিৰ দিনটোতে 2011ত মই ইমনৰ লগত প্ৰথম চিনাকি হৈছোঁ, মানে কথা পাতিছোঁ। তো সেইকাৰণে আজিৰ দিনটো আমি বহুত স্পেচিয়েল দিন বুলি ভাবোঁ। আৰু মহাদেৱৰ আশীৰ্বাদত মই কেলৈ কৈছোঁ ক'ম বাৰু। হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে, মই যিহেতু জুনিয়ৰ কলেজত পঢ়ি আছিলোঁ আমাৰ ঘৰৰ ওচৰতে, তাৰপিছতহে মই ডিগ্ৰীটো DCPৰ পৰা কৰিছোঁ। তো যেতিয়া মই জুনিয়ৰ কলেজত পঢ়ি আছোঁ, তেতিয়া আমি গোটেই ফ্ৰেণ্ড চাৰ্কলতে মানে কথা পাতিছিলোঁ যে আমি শিৱৰাত্ৰিত দেৰগাঁও শিৱদৌলত যাম। তো মোৰ গোটেই ফ্ৰেণ্ডকেইজনী দেৰগাঁও ওচৰৰে হয়। তো আৰু এজনী আছিলে আমাৰ ঘৰৰ ওচৰ, তো নয়নমণি আৰু মই চাইকেল চলাই দেৰগাঁও গৈছোঁ। যিহেতু তাতে আমাৰ মানে ফ্ৰেণ্ড চাৰ্কলটো গোটেই কেইগৰাকী তাৰে হয়, দেৰগাঁও ওচৰৰে হয়। তো আমি দুইগৰাকী অকল মানে আমাৰ কলেজৰ ওচৰৰ হয়, আমি দুইগৰাকী নহয়, আৰু পপি বোলা ছোৱালী এগৰাকীও আছিলে। তো নয়নমণি আৰু মই গৈছোঁ দেৰগাঁও চাইকেল চলাই। তাৰপিছত মাক ক'লোঁ যে যোৱা টাইমত যে আমাৰ যিহেতু ফ্ৰেণ্ড ঘৰ আছে তাতে আমি ভাতটো খাম, আমালৈ ভাত বনাব নালাগে। তো আমি গ'লোঁ, গৈ পিনি আৰু চবেই চাইকেল থলোঁ ফ্ৰেণ্ডৰ ঘৰত। তাৰপিছত খোজকাঢ়ি গৈছোঁ, খোজকাঢ়ি গৈ পূজা চূজা কৰিলোঁ, তাতে অকণমান বহিলোঁ, ঘূৰিলোঁ মন্দিৰ। তাৰপিছতে কৈছে যে ভাঙৰ মিঠৈ খাই পাইছা নাই? মই বোলো নাই পোৱা দেই, ভয় লাগে বোলো, যিহে ৰূপ, মানে মই গম পাওঁ আৰু যে এনেকুৱা হয় বুলি। তো হ'লেও আৰু কিছুমান বোলে অলপ পাতলকৈ দিয়া থাকে, মানে কমকৈ দিয়া থাকে, তো একো নাই, মিঠা হয় বুলি। তো কি হয় আৰু আমাৰ ফ্ৰেণ্ড গোটেই কেইগৰাকী যদি খাইছে, ময়ো খাব পাৰোঁ বুলি মই খালোঁ। তাৰপিছত টেষ্টটো মানে ভাল লাগিলে আৰু বহুত ভাল লাগিলে, মোৰ হাঁহি উঠিছে। তো ভাল লাগিলে কাৰণে মই খাই আছোঁ। সম্ভৱ এইটো লাডুত চাগে, মই খোৱা লাডুটোত অলপ কম পৰিমাণে দিয়া আছিলে চাগে, নাজানো। মই 9টা ভাঙৰ মানে লাডু খাই দিলোঁ। ভাঙৰ লাডু খাই মোক কেনেকৈনো ঘৰ পালোগৈ মই নাজানো। আৰু মোৰ চাগে সম্ভৱ মানে অলপমান ভাঙৰ নিচাটো আহিলে আৰু চাগে তেতিয়া। তো মই সঁচাকৈ মানে ভালকৈ গম নাপাওঁ যে মই ঘৰ কেনেকৈ পালোগৈ, মানে চাইকেল চলাই থাকোঁ। আৰু দুইগৰাকীয়ে আৰু ভাত চাত নাখালোঁ ফ্ৰেণ্ডৰ ঘৰত, চাইকেল লৈ মানে গুচি আহিলোঁ। মানে ক'তনো ভাত চাত খাব, আৰু ভাঙৰ মিঠৈ খাই মানে মোৰ অৱস্থা নাই। তাৰপিছতে আৰু ঘৰ পালোঁ, ঘৰত মানে মাক চিঞৰিছোঁ, মা বোলো ভাত থোৱা নাই নেকি? ইফালে আকৌ আমিয়ে কৈ গ'লোঁ যে ভাতটো নথবা বুলি। তাৰপিছত আৰু বকি পিনি দুইগৰাকী যি ভাত বনাইছোঁ। তাৰপিছত হৈ যোৱাৰ পাছত আৰু আমি চৌকাটোৰ ওচৰতে, মানে আমাৰ মিচিঙত মানে মেৰাম বুলি কয়, আৰু মেৰামৰ ওচৰতে আমি খাইছোঁ। আৰু একেটা থালতে, মানে একেখন থালতে মানে দুইগৰাকী খাইছোঁ। নয়নমণি হৈছে মোৰ ফ্ৰেণ্ড, আৰু নয়নমণিৰ ৰিলেটিভ হয় ইমন। তো নয়নমণিলৈ ফোন এটা আহিলে ভাত খাই থাকোঁতে, তো সেই ফোনটো আছিলে ইমনৰ। তাৰপিছত মই আৰু ভাঙৰ মিঠৈ খাই আৰু মানে একদম বেল কৰিয়ে আছোঁ, মানে কথা কৈ আছোঁ, হুঁচে নাই, মানে ভাত খাইছোঁ, কথা কৈ আছোঁ। তাৰপিছত এইফালে নয়নমণি আৰু ইমনে কথা পাতি আছে। ইমনে শুনিলে যে কোন হয় ওচৰ, যে ইমান কথা কৈ আছে, কোন হয়? তাৰপিছত তাই ক'লে যে মোৰ বেষ্ট ফ্ৰেণ্ডজনী ইফালিনা দলে। তাৰপিছত দলে বুলি কোৱাৰ লগে লগে আমাৰ কি হয়, মিচিং মানুহৰ দলে আৰু পেগু পূৰা মানে পিয়'ৰ মিতিৰ হয় মানে। তো পেগু ল'ৰাই মানে দলে ছোৱালীকহে বিয়া পাতিব, দলে ছোৱালী মানে পেগুলৈকে বিয়া হ'ব, মানে পিয়'ৰ মানে মিতিৰ হয় আৰু বিয়া হ'ব পৰা। আৰু তো সেইকাৰণে মানে দলে বুলি কোৱাৰ লগে লগে মানে লাডু ফুটি গ'ল চাগে, নাজানো আৰু। তাৰপিছত নয়নমণিয়ে ক'লে আৰু মোৰ ফ্ৰেণ্ড হয়, চিনাকি হ'বা নেকি? তাৰপিছত মই ক'লোঁ যে থোৱাহে বুলি। মই মানে তেতিয়া ইমান হেৰি নাই আৰু, যে থোৱাহে, মানে কিবা কিবি বকি আছোঁ, মানে মোৰ হুঁচে নাই মানে। তাৰপিছত আৰু হ'লেও আৰু অলপ পাছত
পাতিলোঁ দেই কথা এনেই চিনাকি হ'লোঁ কিন্তু কি ক'লোঁ মই এতিয়া মনত নাই কিন্তু চিনাকিটো হৈছিলোঁ তাৰপিছত আৰু ফোন নম্বৰটো দিম মানে তেতিয়া মোক সোধাও নাই মানে নয়নমণিয়ে যে ফোন নম্বৰটো দিম নেকি বুলি আমাৰ মানে এনেকুৱা এটা ফ্ৰেণ্ডশ্বিপ আছিলে যে ময়ো যি টি দিব পাৰোঁ তাৰ নম্বৰটো তাইও মোৰ ফোন নম্বৰটো মানে যাকে তাকে দি দিব পাৰে মানে নুসুধে আৰু সোধা মেলা দৰকাৰ নাই আৰু মানে ইমান মানে খাছ ফ্ৰেণ্ড আছিলে আৰু তো তাই মানে মোৰ নম্বৰটো দি দিলে তাৰপিছত পিছদিনাখন ফোন কৰিছে মানে তাৰপিছত মোৰ ফোনটো মানে মায়ে ধৰিলে তাৰপিছত মাহঁতেও চিনি পায় যিহেতু মোৰ শহুৰ দেউতা ডক্তৰ হয় তো আমাৰ ওচৰতে হস্পিটেল এখন আছিলে আমাৰ ওচৰত মানে অকণমান দূৰ আৰু গড়মূৰা বুলি তাতে মানে পষ্টিং আছিলে দেউতাৰ তো তাতে কোৱাৰ্টাৰত আছিলে সেনেকৈ চিনাকি আৰু মানে অহা যোৱা কৰি আৰু তেনেকৈ তেতিয়া মায়ে যেতিয়া ফোনটো ধৰিছে তেতিয়া মানে সুধিছে আৰু কোন হয় কোন মানে এনেকৈ আৰু তো ইফালৰ পৰা ক'লে যে এনেকৈ দীপু মানে ঘৰত মতা নাম হয় মোৰ হাজবেণ্ডৰ তো দীপু বুলি কোৱাৰ লগে লগে মায়ে মানে চিনি পাই গ'ল যে কোন হয় মানে তাৰপিছত দেউতাকৰ নামটো ক'লে আৰু মানে মোৰ শহুৰ দেউতাৰ নামটো ক'লে ইমানে তাৰপিছত চিনি পালে মায়ে এনেকৈ চিনি পাওঁ বুলি এনেকৈ আৰু ভালকৈ কথা বতৰা পাতিলে আৰু তাৰপিছত মোক সুধিলে মোৰ নাই নেকি বুলি তাৰপিছত মই আমাৰ যিহেতু চাংঘৰ মই তলত আছিলোঁ মানে তাৰপিছত মই উঠি আহি পিনে কথা পাতিলোঁ তেতিয়া মানে মই কি ক'লোঁ মানে মই হুঁচ নাছিলে আগদিনাখন তেতিয়া মানে ইমনে কৈছিলে আৰু যে কালি যে কথা পাতিছিলোঁ এয়া মানে এনেকৈ আৰু তাৰপিছত মই বোলো মইতো নম্বৰ দিয়া নাছিলোঁ তাৰপিছত নয়নমণিয়ে দিলে নম্বৰটো তাৰপাছতে এনেকৈ আৰু সেইদিনাখনৰ পৰাই মানে আমাৰ কথা বতৰা পতা ষ্টাৰ্ট হ'ল মানে আৰু সেই দিনটো আজিৰ দিনটোৱে আছিলে মানে শিৱৰাত্ৰিৰ দিনাই আছিলে তো সেইকাৰণে মোৰ কাৰণে বহুত স্পেচিয়েল এটা দিন বুলি ভাবোঁ আৰু মই তো সেয়াই আপোনালোকক কাহিনীটো ক'লোঁ আৰু যে ইমনক মানে মোৰ হাজবেণ্ডক মই প্ৰথমবাৰ কেনেকৈ মানে কথা পাতিছিলোঁ কেনেকৈ লগ পাইছিলোঁ বতৰা পতা ষ্টাৰ্ট হ'ল তাৰপিছতে ইমনৰ ফালৰ পৰা মানে ইমনে মানে কৈ থাকে যে তোমাক কিবা এটা ক'ম মানে তোমাক কিবা এটা ক'ম কিন্তু মই গম পাই আছোঁ ই কি ক'ব মানে সি মোক ভাল পাওঁ বুলিয়ে ক'ব কিন্তু ভয় খাই আছে মানে কিজানি মই তাৰ লগত মানে কথা পতা বন্ধ কৰি দিম মানে ব্লক কৰি দিম এনেকুৱা ভাবি আছিলে ভয় খাই আছিলে কিন্তু মোৰ ফালৰ পৰাও অকণমান মানে আছিলে তো ভাল লাগে কথা পাতি পিনে তো ময়ে সুধি দিলোঁ যে তুমি মোক ভাল পোৱা নেকি মানে তাৰপিছতে এফালৰ পৰা একদম মানে একেবাৰতে মানে হা বুলি উত্তৰটো আহিছে তো সেইদিনাখনৰ পৰা মই কিন্তু একজেক্টলি ডেটটো মনত নাই কোনদিনাখন আছিলে মানে আমাৰ প্ৰপ'জ ডেটো তো বিহুৰ কেইদিনমান আগত আছিলে আৰু আজি এতিয়াতো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ মানে ছেকেণ্ড উইক মানতে আছিলে আৰু বিহুৰ আগে মানে তাৰপিছত আৰু এইফালৰ পৰাও হাঁ কৰিলে আৰু ময়ো মানে সেইদিনাখনৰ পৰাই আমাৰ ৰিলেশ্যন ষ্টাৰ্ট হ'ল আৰু ৰিলেশ্যনশ্বিপ তো সেয়াই আছিলে সেইকাৰণে আজিৰ দিনটো আমি মানে বহুত মানে ভাল দিন বুলি ভাবোঁ আৰু যে আজিৰ দিনটোতে আমি মানে প্ৰথম কথা পাতিছোঁ তো সেইকাৰণে আমাৰ আজিৰ দিনটো বহুত স্পেচিয়েল দিন হয় তো আমাৰ নিচিনা কাৰ আজিৰ দিনটোত এনিভাৰ্চেৰী হয় তো জনাব কমেণ্ট কৰি আৰু কোনে ক'লে গৈছে বাৰু শিৱৰাত্ৰি বুলি তাকো কমেণ্ট কৰি জনাব আৰু আমিও যাম ওচৰতে পাতিছে যিহেতু মন্দিৰ এভাগ আছে তো তাতে যাম আমিও তো আজিৰ মোৰ কাহিনীটো ইমানেই আছিলে আকৌ যদি কোনোবা আমাৰ কিবা জানিব মন আছে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে মই নিশ্চয় মানে ভিডিঅ' কৰি পিনে দিম যদি দিব পাৰোঁ আৰু দিব পৰা যদি কুৱেশ্যন সোধে তেতিয়া তো আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ বাই